যেতিয়া কোনোবা এজন অপৰাধীক ধৰা যায় তেতিয়া আকৌ তেওঁৰ ধৰ্মলৈও সদনত আলোচনা হয় যে এওঁৰ ধৰ্ম কি বা এনেকুৱাই মানুহ নেকি। যিবিলাক নিচামুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, 2-4জনে তেওঁলোকে নিজেই ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে। নিচামুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। এতিয়া কিবা কাৰণত আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায়ীসকলৰ ওপৰত কঠোৰ হয় বা বাধ্যত পৰি আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ যায়, বিধানসভাৰ মজিয়াত যথেষ্ট সমালোচনাও কৰা হয় যে আৰক্ষী কোনোবা এটা যদি কোনেও ইচ্ছা কৰি নকৰে কিন্তু কিবা কাৰণত যদি এটা এনকাউণ্টাৰ হ'ল, কিবা কাৰণত যদি কাৰোবাৰ ভৰিত গুলি লাগিলে এৰাব নোৱাৰা অৱস্থাত, তেতিয়া আমাৰ হাউচৰ পৰাই যোৱাবাৰ বহুতখিনি প্ৰতিবাদ কৰা হ'ল। তাৰ পিছতো আৰক্ষীয়ে কাম কৰিছে, কৰি থাকিব। ড্ৰাগছৰ ব্যৱসায়ীসকল কিমান বেছি চতুৰ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াৰ বক্তব্যত তাক প্ৰকাশ পাইছে। আৰু তেওঁলোকৰ হাতত যেতিয়া 10 কেজি যদি হিৰোইন হয় তাৰ ভেলুৱেশ্যনটোৱে প্ৰায় পাৰ কেজি হিৰোইন 1 কোটি 2 কোটি টকাকৈ। আৰু 10-12 কোটি টকাৰ বস্তু এটা যেতিয়া লৈ আহে তেওঁলোকৰ হাতত আগ্নেয়াস্ত্ৰও থাকে বা তেওঁলোকে পুলিচলৈকে ফায়াৰ কৰিব যত্ন কৰে, কাৰণ পুলিচটো 2-3জনে ধৰে। তেতিয়া যদি কিবা কাৰণত পুলিচেও উল্টাই ব্যৱস্থা লয়, যোৱাবাৰ মই দেখিছোঁ যে আমি সুপ্ৰিম কোৰ্ট পৰ্যন্ত যাবলগীয়া হ'ল আৰু যথেষ্ট এটা প্ৰচেছৰ মাজেদি গৈ আমি নিজক প্ৰমাণ কৰিবলগীয়া হ'ল। সেইকাৰণে মই ভাবোঁ যে হাউচে এটা বস্তু, যিসকল আৰক্ষীয়ে কঠোৰ হ'ব কোৱাৰ পিছত মই তেওঁলোকক ক'ব নোৱাৰোঁ যে আপুনি কঠোৰ হ'ব, কিন্তু আপোনালোকক গুলিয়াব খুজিলে আপোনালোকে ৰিয়েকশ্যন নকৰিব, তেনেকুৱাটো হ'ব নোৱাৰে। কয় যে আইনৰ মাজেৰে লওক। আইন কাৰ লগত হয়? যেতিয়া আইনক অপৰাধীজনেও বুজি পায়, আইনক ভয় কৰে। যোনে আইনক ভয় নকৰে, পুলিচকে মাৰিব খোজে, তেতিয়াতো পুলিচেও একশ্যন ল'ব লাগে। সেইকাৰণে মই ভাবোঁ যে যদি কেতিয়াবা পুলিচে দৃঢ় ব্যৱস্থা ল'বলগীয়া হয় বাধ্যত পৰি, নহ'লেতো আইনৰ থ্ৰুদিয়ে হ'ব সকলো কাম। সদনে যেতিয়া তাক এপ্ৰিচিয়েট কৰে, বুজি পায়, লাগিলে প্ৰত্যেকটো ঘটনা স্ক্ৰুটিনাইজ কৰক যে এওঁ ড্ৰাগছৰ কিমান ডাঙৰ হেণ্ডলাৰ আছিলে, তেওঁৰ হাতত কিমান ড্ৰাগছ পোৱা গৈছিলে, আগত কিমান ড্ৰাগছ আছিলে, এই গোটেই কথাখিনি হাউচৰ পৰা আজিৰ কোঅপাৰেশ্যনটো সদায় থাকিলে তেতিয়াহ'লে পুলিচে যথেষ্ট ভাল কাম কৰিব পাৰিব। কিন্তু আজিৰ কোঅপাৰেশ্যনটো সদায় থাকিব লাগিব, কাৰণ মই যোৱাবাৰ দেখিছোঁ আজি সদনত 2-এজনে কৈছে যে আমাৰ মাইনৰিটি সমাজত এইটো বেছিকৈ সোমাইছে। মই নকওঁ, মই ভাবোঁ যে অকল মাইনৰিটি সমাজত নহয়, মেজৰিটি সমাজতো এইটো সোমাইছে। কিন্তু যেতিয়া কোনোবা এজন অপৰাধীক ধৰা যায় তেতিয়া আকৌ তেওঁৰ ধৰ্মলৈও সদনত আলোচনা হয় যে এওঁৰ ধৰ্ম কি বা এনেকুৱাই মানুহ নেকি। গতিকে আজিৰ যিটো পজিটিভিটি সেইটো মেইনটেইন হ'লে তেতিয়াহ'লে আমি যথেষ্ট ভাল কাম কৰিব পাৰোঁ। কিন্তু যেতিয়া প্ৰত্যেক দিনাই পুলিচক কাঠগড়াত থিয় কৰা হয়, স্বাভাৱিকভাৱে পুলিচৰ স্পীডটো যদি 100 থাকে 90লৈকে নামি যায়। এই ব্যৱস্থাটো আমি নিশ্চিতভাৱে আমি মনত ৰাখিব লাগিব। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ায়ো এইবাৰ যথেষ্ট পদক্ষেপ ল'ব খুজিছে ড্ৰাগছৰ ওপৰত, যিটো আজি ইয়াত কোৱা হৈছে যে ড্ৰাগছৰ ব্যৱসায়ীসকলক কোৰ আৰু তেওঁলোকক আমি বেকএণ্ড আমি কৰোঁ নে নাই, আমি চেইনবিলাক কৰি কৰি গৈ এটা সময়ত চেইনটো ম্যানমাৰ সীমান্তত ৰখি যায়গৈ। অমুকৰ পৰা তমুকৰ পৰা অমুক, তমুকৰ পৰা অমুক, শেষ বস্তুটো গৈ পেলাই সীমান্তত পৰে, মিজোৰামৰ সীমান্ত, মণিপুৰৰ সীমান্ত। এতিয়া তাত যথেষ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে যথেষ্ট ব্যৱস্থা হাতত লৈছে, 2খন ৰাজ্য চৰকাৰেও সহযোগিতা কৰিছে। আৰু আমি ভাবোঁ যে এই বিষয়টোৰ ক্ষেত্ৰত আমি আৰু বেছি কঠোৰ হ'ব পাৰিম। কিন্তু লগত আৰু এটাও কথা আছে যিটো আমি
সকলোৱে চকু দিব লাগিব যে ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকৈ কৰিব পাৰোঁ আজি দেখা যায় যে যিবিলাক নিচামুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ মই সকলোকে নকওঁ 2-4জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে নিচামুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে গতিকে এই দিশতো আমি ভাল ভাল NGOক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক চৰকাৰে আৰ্থিক সহায় কৰিব আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকৈ সহায় কৰিব পাৰে কিন্তু বৰ্তমানৰ বহুত নিচামুক্তি কেন্দ্ৰতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমি সময়ে সময়ে পাই থাকোঁ বা বাতৰি কাকততো ওলায় সেইবাবে মই এটাই অনুৰোধ কৰিম যে আমি যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু ভিক্টিমসকলক ৰিহেবিলেট কৰাৰ কাৰণেও চেষ্টা কৰিম আৰু ড্ৰাগছৰ ক্ষেত্ৰত যদি আমি কঠোৰ হওঁ অকল ড্ৰাগছ নিয়ন্ত্ৰণে নহয় সৰু সুৰা বহুত অপৰাধ নিয়ন্ত্ৰণ হয় চেইন ষ্টিচিং মানুহৰ ৰাতি টকা পইচা জোৰ কৰি লোৱা ঘৰত যিটো পাৰিবাৰিক অত্যাচাৰ আৰম্ভ হয় এই গোটেইবিলাক আৰু বিষয়টো যথেষ্ট চিন্তনীয় আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে এই দিশত কাম কৰিব লাগিব মই বিধানসভাৰ সহযোগিতা নিশ্চিতভাৱে কামনা কৰিম